যদি আপোনাৰ মুখত কলা দাগ আছে, পিগমেণ্টেশ্যন হৈছে বা ছানবাৰ্ণ হৈছে, তেতিয়াহ'লে আজি মই দেখুৱাৰ ধৰণে আপোনালোকে নাৰিকল তেল মুখত লগাই চাব। আপোনালোকৰ মুখৰ কলা দাগ দূৰ হ'ব, স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব আৰু গ্ল' হৈ যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মুখৰ কলা দাগ, পিগমেণ্টেশ্যন, ছানবাৰ্ণ, টেনিং দূৰ কৰিবৰ কাৰণে নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। নাৰিকল তেলৰ লগত মাত্ৰ 3 বিধ বস্তু মিক্স কৰি আপোনালোকৰ মুখত লগাই আপোনালোকৰ মুখৰ পৰা কলা দাগ, পিগমেণ্টেশ্যন, ছানবাৰ্ণ, টেনিং এই সকলোবোৰ দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল হ'ব, বগা হ'ব আৰু আপোনালোকৰ বয়সতকৈ 10 বছৰ আপোনালোকৰ স্কিনখন সৰু যেন দেখিব। মুখত থকা কলা দাগ, পিগমেণ্টেশ্যন, ছানবাৰ্ণ, টেনিং এইবোৰ দূৰ হ'বৰ কাৰণে কি কেৱল নাৰিকল তেলেই মুখত লগাব লাগিব নে নাই নাৰিকল তেলৰ লগত আন কিবা বস্তু মিক্স কৰি মুখত লগাব লাগিব, তাকেই মই মোৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যাতে আপোনালোকে ঘৰতে আপোনালোকৰ মুখৰ কলা দাগ, পিগমেণ্টেশ্যন, ছানবাৰ্ণ এইবোৰ দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল, বগা আৰু গ্ল' কৰি তুলিব পাৰে। তে ব'লক বেছি দেৰি নকৰি নাৰিকল তেল কেনেধৰণে মুখত লগাই মুখৰ পৰা কলা দাগ, পিগমেণ্টেশ্যন দূৰ কৰিব পাৰি চাওঁ ব'লক। এতিয়া মই আপোনালোকক নাৰিকল তেলৰ দুটা ষ্টেপ দেখুৱাম আৰু এই দুইটা ষ্টেপ আপোনালোকে সদায় ৰাতি শোৱাৰ আগত কৰিব। আৰু এইটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকৰ মাজৰে কোনোবাই মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া ব'লক নাৰিকল তেলৰ ফাৰ্ষ্ট ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। স্কিনত হোৱা কলা দাগ, পিগমেণ্টেশ্যন, ছানবাৰ্ণ দূৰ হ'বৰ কাৰণে এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম আৰু তাৰ কাৰণে এতিয়া মই ল'ম নাৰিকল তেল আৰু নাৰিকল তেল এতিয়া মই ল'ম এচামুচৰ জোখাৰে। এই নাৰিকল তেলত লৰিক এচিড থাকে। এই লৰিক এচিডে আমাৰ স্কিনৰ কলা দাগ, পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই আনিছোঁ এটুকুৰা ফিটকিৰি আৰু এই ফিটকিৰি টুকুৰা মই নাৰিকল তেলতে এনেকৈ খুব ঘঁহি থাকিম। এনেকৈ 2-3 মিনিট ঘঁহাৰ পাছত নাৰিকল তেলৰ কালাৰটো অকণমান চেঞ্জ হৈ যাব। এনেকৈ নাৰিকল তেলত ফিটকিৰি মিলাই যদি আপোনালোকে স্কিনত লগায় তেতিয়াহ'লে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ফিটকিৰি টুকুৰা নাৰিকল তেলত 2-3 মিনিট ঘঁহাৰ পাছত নাৰিকল তেলৰ কালাৰটো চাওকচোন, অকণমান বেলেগ হৈ গৈছে। অকণমান এয়া চাওক, বগা বগা নিচিনা হৈ গৈছেগৈ। এনেকুৱা নোহোৱালৈকে আপোনালোকে নাৰিকল তেলত ফিটকিৰি টুকুৰা ঘঁহিয়ে থাকিব। নাৰিকল তেলৰ লগত ফিটকিৰি মিলাই ঘঁহিলে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছি সহায় হয় আৰু তাৰ লগতে মই মিলাবলৈ আনিছোঁ এয়া মুলেঠি পাউডাৰ। এই মুলেঠি পাউডাৰেও মুখৰ কলা দাগ, পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এই মুলেঠি পাউডাৰটো আপোনালোকে দোকানত কিনিবলৈ নাপাব পাৰে, আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনত পাই যাব পাৰে। আপোনালোকে যদি অকল কলা দাগত লগাওঁ বুলি ভাবে তেতিয়াহ'লে মই প্ৰথমবাৰ লোৱা সমানটোৱে আপোনালোকে ল'ব আৰু যদি গোটেই মুখখনতে লগাওঁ বুলি ভাবে তেতিয়াহ'লে আপোনালোকে এচামুচৰ জোখাৰে মুলেঠি পাউডাৰ, নাৰিকল তেল আৰু ফিটকিৰি মিলোৱা এইখিনিতে মিক্স কৰি ল'ব। নাৰিকল তেলটো ছালৰ সৌন্দৰ্যৰ বাবে পুৰণি দিনৰ পৰাই ব্যৱহাৰ কৰি আহিছে। নাৰিকল তেলে আমাৰ শৰীৰত থকা কলা দাগ, মুখৰ কলা দাগ, ৰ'দে পোৰা এইবোৰ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু নাৰিকল তেলত এইদৰে যদি কেইবিধমান বস্তু মিক্স কৰি মুখত লগায় তেতিয়াহ'লে আৰু বেছিকৈ ভাল ৰিজাল্ট পাব। এতিয়া মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধি যদি আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে পাকঘৰৰ খোৱা হালধিকে ল'ব পাৰিব, কিন্তু তাৰ পৰিমাণটো কমাই ল'ব কাৰণ পাকঘৰৰ খোৱা হালধিৰ ৰংটো অলপ বেছি, কস্তুৰী হালধিৰ ৰংটো অকণমান কম। সেইকাৰণে আপোনালোকে কস্তুৰী হালধি ল'লে মই যিমানখিনি লৈছোঁ সিমানখিনি ল'লে হৈ যাব। নাৰিকল তেলৰ লগত এই 3 বিধ বস্তু মিলোৱাৰ পাছত এটা খুব বঢ়িয়া ফেচ পেক তৈয়াৰ হৈ গ'ল। এইটো লগোৱাৰ নিয়মটো মই আপোনালোকক দেখুৱাই আছোঁ ব'লক। এতিয়া তৈয়াৰ কৰি ল'লোঁ নাৰিকল তেলৰ এইটো খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটোৱে আপোনালোকৰ মুখৰ পৰা কলা দাগ, ছানবাৰ্ণ, টেনিং, পিগমেণ্টেশ্যন দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু এইটো এতিয়া কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। মুখত ভালকৈ লগাব। ফেচ পেকটো বনাওঁতে যদি আপোনালোকে অকণমান সৰহকৈ বনায় তেতিয়াহ'লে আপোনালোকে গোটেই মুখখনতে লগাব পাৰিব। যদি কমকৈ বনায় তেতিয়াহ'লে আপোনালোকে য'ত য'ত মুখত কলা দাগ আছে তাতে লগাই দিব। 3 বছৰৰ আগত মোৰ মুখতো চকলকৈ পিগমেণ্টেশ্যন হৈছিলে। এইখিনিত চকলা, চেলাউৰিৰ ওপৰত, থুতৰিত কলা চকলাকৈ পিগমেণ্টেশ্যন হৈছিলে আৰু তেতিয়াৰ পৰাই মই এনেধৰণে ৰেগুলাৰ হোম ৰেমেডি লগাই আছোঁ আৰু লাহে লাহে মোৰ মুখৰ পৰা পিগমেণ্টেশ্যনবোৰ দূৰ হৈ গ'ল। এতিয়া মোৰ মুখত এটাও দাগ নাই। এনেকৈ গোটেই মুখখনতে লগাই লোৱাৰ পাছত আপোনালোকে লাহে
বেছি প্ৰেছাৰ নিদিয়াকৈ স্কিনখনত মাসাজ কৰিব 2 মিনিটৰ কাৰণে এনেকৈ মাসাজ কৰিলে স্কিনত ব্লাড সাৰ্কুলেশন হয় আৰু স্কিনত যদি ব্লাড সাৰ্কুলেশনটো ভাল হয় তেতিয়াহ'লে মুখৰ বলিৰেখা সোনকালে নপৰে বয়সৰ চাপ নপৰে আৰু লগতে মুখত থকা যিবোৰ ডেড স্কিন সেল বা মৃতছাল সেইবোৰ দূৰ হ'বলৈ সহায় হয় এনেকৈ আপোনালোকে 2-3 মিনিট মাসাজ কৰি ল'ব মাসাজ কৰি লোৱাৰ পাছত 20 মিনিটলৈ আপোনালোকে মুখত এই ফেস পেকটো লাগি থাকিবলৈ দিব নাৰিকল তেল থকাৰ বাবে ফেস পেকটো কিন্তু শুকাই নাযায় আপোনালোকে 20 মিনিট পাছত নিজে ধুই দিব আৰু ধোৱাৰ পাছত নাৰিকল তেলে আপোনালোকে মুখত লগাব লাগিব কেনে ধৰণে লগাব লাগিব হেতু মই মুখখন ধোৱাৰ পাছত আপোনালোকক দেখাই আছো 20 মিনিট হৈ গ'ল 20 মিনিটৰ পাছত এই মগটোতে পানী আনিছো আৰু এখন টাৱেল ভিজাই লৈছো ভিজাই লৈ মই মুখখন মুছি পেলাম প্ৰথমতে আপোনালোকেও এখন টাৱেল ভিজাই লৈ প্ৰথমতে মুখখন মুছি পেলাব এনেকৈ টাৱেলেৰে মুছি ললে স্কিনখন বেছি অইলি নহয় সেইকাৰণে আপোনালোকে এনেকৈ টাৱেলেৰে ভালকে মুখখন মুছি পেলাব তাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুব এতিয়া মই মুখখন ঠাণ্ডা পানীৰে ভালকৈ ধুই ললো ধুই লোৱাৰ পাছত আপোনালোকে এতিয়া নাৰিকল তেল কেনেকৈ লগাব হেতু দেখাই আছো এতিয়া মোক লাগিব নাৰিকল তেল এই নাৰিকল তেল এতিয়া মই 3-4 টোপাল মান লম আৰু গৰম দিনৰ কাৰণে মই এতিয়া 3-4 টোপাল মান লম কিন্তু ঠাণ্ডা দিনত ইয়াৰ পৰিমাণটো আপোনালোকে বঢ়াই লব 6-7 টোপাল মান নাৰিকল তেল লব নাৰিকল তেল লৈ ললো এতিয়া নাৰিকল তেলৰ লগত লম এলোভেৰা জেলো অকনমান লম বেছি নহয় অকনমান এলোভেৰা জেল বহুতে কমেন্ট কৰে যে গৰমৰ দিনত আমি নাৰিকল তেল লগাব নোৱাৰো বেছি গৰম লাগে আপোনালোকে এলোভেৰা জেলৰ লগত নাৰিকল তেল মিক্স কৰি লগাব তেতিয়া স্কিনখনো বেছি অইলি নহয় আৰু বেছি গৰমো নালাগিব এলোভেৰা জেলখনৰ লগত মই এতিয়া নাৰিকল তেল খুব ভালকৈ মিক্স কৰি লৈছো দুইবিধ বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত স্কিনখন টাইট হৈ থাকিবলৈ বয়সৰ ৰেখা বা বয়সৰ চাপ সোনকালে নপৰিবলৈ ইয়াৰ লগতে মই আৰু এবিধ বস্তু মিক্স কৰিম আৰু সেইটো হৈছে এয়া ভিটামিন ই কেপচুলৰ অইলটো এতিয়া গৰম দিন যেহেতু সেই কাৰণে ভিটামিন ই কেপচুলৰ অইলটো মই এটোপালহে লম বেছি নলওঁ আৰু এতিয়া মই ভিটামিন ই কেপচুলৰ অইলটো ইয়াৰ লগতে খুব ভালকৈ মিক্স কৰি লৈছো এই তিনিওবিধ বস্তু আপোনালোকে কম পৰিমাণে ল'ব ভালকৈ মিক্স কৰিব মিক্স কৰি মুখত লগাব লগাই পেলাই আপোনালোকে 2-3 মিনিট খুব ভালকৈ মাসাজ কৰি দিব যাতে এই ৰেমেডিটো ভালকৈ আপোনালোকৰ স্কিনত এবজৰ্ব হৈ যায় এই ৰেমেডিটো আপোনালোকে ৰাতি খোৱাৰ আগত লগাব আৰু এনেকৈ মাসাজ কৰি দিব আপোনালোকৰ স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব এনেকৈ 2-3 মিনিট মাসাজ কৰি লোৱাৰ পাছত আপোনালোকে এনেকৈ ৰাতি শুই থাকিব আৰু ৰাতিপুৱা উঠিহে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব এনেদৰে আপোনালোকে এই ৰেমেডিটো সদায় ৰাতি ব্যৱহাৰ কৰিব আৰু যেটো মই ফেস পেক দেখুৱালো নাৰিকল তেলৰ এই নাৰিকল তেলৰ ফেস পেকটো আপোনালোকে সপ্তাহত 3 দিনকৈ লগাব এনেকৈ যদি ৰুটিন মতে আপোনালোকৰ স্কিনখনৰ যত্ন লয় তেতিয়া হলে আপোনালোকৰ মুখৰ পৰা কলা দাগ পিগমেন্টেশন সানবাৰ্ন টেনিং এবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু আপোনালোকৰ স্কিনখন বগা হ'ব উজ্জ্বল হ'ব আৰু ধুনীয়াকৈ গ্লো হৈ যাব যদি আপোনালোকে নাৰিকল তেলৰ এই ৰেমেডি দুটা ভাল পাইছে তেতিয়া হলে মোৰ ভিডিওটো এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শ্বেয়াৰ কৰি দিব